আজি মই বন্ধুসকল মোৰ বন্ধু এজনৰ ঘৰত আহিছিলো এই জাষ্ট আহি পাইছোহি এয়া মোৰ বন্ধু দেই নমস্কাৰ নমস্কাৰ তোমাৰ নামটো ফাৰ্ষ্ট টাইম মোৰ ভিউয়াৰসকলক জনাই দিবা মোৰ নাম সৌৰভ গগৈ আহা এতিয়া বহি পিনে কথা এষাৰ পাতো মানে মই ইহঁতৰ ঘৰত আহিছিলো এটা বিশেষ উদ্দেশ্য লৈ এই বন্ধুজনে সুন্দৰ কাম এটা কৰি আছে আমাৰ বৰ্তমান জীৱনত চলি থকা দৰকাৰী কাম এটাই কৰি আছে কিহৰ কাম কৰিছে অলপ জনাই দিয়া মোৰ ভিউয়াৰসকলক মই ফল সিলিঙৰ কাম কৰি আছো মানে আমাৰ বৰ্তমান যুগত এই বস্তুটো সম্পূৰ্ণ দৰকাৰী পাৰিখিনি মানুহে এই বস্তুটো ইউজ কৰিছে তাৰপিছত তোমাৰ এই দিন কিমান হ'ল এইটো কৰি থকা দিন 2 বছৰ হৈ গৈছে 2 বছৰ হৈছে ন অভিজ্ঞতা তেন্তে অলপ পুৰণা বুলি ক'ব লাগিব অভিজ্ঞতা আছে কাৰণ ইয়াত বস্তুটো নতুনকৈ ওলাইছে আমাৰ ইয়াত আগতেতো এচিবতে চলি থাকে মানে আমাৰ এইটো সাইডত এই বস্তুটো অলপ মানে নতুন হয় আৰু তুমি যে এই কামটো যে কৰি আছা এনে কষ্টটো কেনেকুৱা হয় কষ্টটো আছে প্ৰতিটো কামতে কষ্ট আছে হয় কিন্তু এই কামটোত মই ভালেমানখিনি কষ্ট যেন পাওঁ হয় এইটো কাম মানে দেখি পাওঁ মানে এইবিলাক কামতকৈ কষ্টটো বেছি হৈছে যেন লাগে তুমি এনেকুৱা ধৰণৰ কামবোৰ যে কৰি আছা কাষ্টমাৰৰ ৰেছপন্স কেনেকুৱা পাইছা কাষ্টমাৰ ৰেছপন্স ভালেই হয় ভালেই ন ফিডবেক কিবা দিবা নেকি কাষ্টমাৰক নাই মানে ফিডবেক কোনোবাই যদি ইউজ কৰিবলৈ বিচাৰিছে এই বস্তুটোৰ ওপৰত কাম লগাবলৈ যদি বিচাৰিছে তেওঁলোকক কিবা ক'বা নেকি আজিকালি অত্যাধুনিক প্ৰযুক্তি চলি আছে কাৰণ ইয়াতে আগতে মানুহৰ আছিলে এটা ঘৰ বনালে তেওঁ কি কৰে প্ৰথম বোলে এচি বোৰ্ড লগাব লাগে যেটো কাঠৰ পৰা লগোৱা হয় আজিকালি সেই সিজনটো গুচি গ'ল লাহে লাহে আহিলে তাৰ পিছত আহিলে টি সিলিং যেটা 2x2 সিলিংটো তাৰ পিছত লাহে লাহে ফল সিলিং আহিলে মানুহৰ আসাম টাইপৰ ঘৰটো লগাব পাৰি চৰৰ তলতো লগাব পাৰি ফল সিলিংটো যিকোনো জায়গাতে আজিকালি হৈ যায় আৰু প্ৰায় মানুহে লগাবলৈ ধৰিছে হেতু সিলিং তাকে এই বস্তুটো মানে প্ৰায়খিনি মানুহকে মই ইউজ কৰা দেখিছোঁ দোকানবিলাকতো আপোনালোকে দেখিছে দোকান হওক শ্ব'ৰুম হওক প্ৰায়খিনিতে এই বস্তুটো ইউজ কৰে মানে ভাল লাগে কিবা এটা সুন্দৰ মানে লাগে দেখিব বেলেগ এটা লুক লাগে মানে আৰু লাইটিংখিনি যেতিয়া লগায় যেতিয়া ফিনিচিং হয় বস্তুটো তেতিয়া আপোনালোকে এইটো জনাখিনিতো জানেই বা নতুনসকলে যোনসকলে মানে এইটো কাম কৰিও আছে বৰ্তমান তেওঁলোকে যেতিয়া ফিনিচিং হ'ব ন তেওঁলোকৰ কামটো তেতিয়া আপোনালোকে চাব কি বঢ়িয়া লাগে দেখি সেয়া আৰু বন্ধুৱে মানে সুন্দৰকৈ কষ্টৰে কাম কিছুমান কৰি গৈছে সেইকাৰণে বন্ধুক যিমান পাৰে আপোনালোকে সঁহাৰি জনাব তাৰপিছত এতিয়া এওঁৰ লগত যদি এই কামবিলাক কৰিবলৈ বিচাৰিছে ডিটেইলছটো এওঁ কৈ দিব আপোনাৰ ডিটেইলছটোখিনি কৈ দিব ফোন নাম্বাৰটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম মানে কাম মই কৰি আছো বৰ্তমান ধেমাজি লখিমপুৰ ঢকুৱাখানা আৰু মোৰ নাম্বাৰটো দি দিব স্ক্ৰীনত হৈ গ'ল নাম্বাৰটো দিলে চবে গম পাই যাব মই ডিছক্ৰিপশ্যন বক্সত নাম্বাৰটো দি দিম